দেওবাৰে অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত অসম অলিম্পিক সন্থাৰ সাধাৰণ নিৰ্বাচন। প্ৰায় 22 বছৰৰ পিছত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ। পুৱাৰ ভাগত ডিব্ৰুগড়ৰ জালান আউটত ষ্টেডিয়ামত অনুষ্ঠিত হ'ব সাধাৰণ সভা। সভাপতি পদত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে 8 গৰাকীকৈ সহকাৰী সম্পাদকো। আকৰ্ষণীয় হ'ব উপ-সভাপতি পদৰ নিৰ্বাচন, সমান্তৰালভাৱে সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ পদৰ নিৰ্বাচনী যুঁজ। সাধাৰণ সম্পাদক পদৰ বাবে মূলতঃ লক্ষ্য কোঁৱৰ আৰু গীতাৰ্থ গোস্বামীৰ মাজতেই তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা আছে। ক্ৰীড়া সংগঠক হিচাপে আন 3 গৰাকী প্ৰাৰ্থী হেমন্ত কলিতা, তপন দাস আৰু ভাস্কৰ ৰঞ্জন দাসৰো আছে গণভীতি। আৰু কোষাধ্যক্ষ পদৰ বাবে বিধায়ক মানৱ ডেকা, বিষ্ণুৰাম, নুনিশা আৰু কল্যাণ গগৈৰ মাজত ত্ৰিকোণীয় যুঁজৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মাত্ৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে। যুটীয়া সম্পাদক পদত নামিছে দীপা চৌধুৰী। 10 গৰাকী উপসভাপতি, এজন সাধাৰণ সম্পাদক আৰু 6 গৰাকী যুটীয়া সম্পাদক আৰু এগৰাকী কোষাধ্যক্ষ আৰু 16 গৰাকী কাৰ্যকৰী সদস্য পদৰ বাবে দেওবাৰে অনুষ্ঠিত হ'ব নিৰ্বাচন প্ৰক্ৰিয়া। এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ 73 গৰাকী প্ৰাৰ্থীয়ে। আজি পুৱাৰে পৰা ডিব্ৰুগড়ত বাহৰ পাতিছেগৈ প্ৰাৰ্থীসকলৰ লগতে ক্ৰীড়া সংগঠক আৰু জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিসকল। উপস্থিত হৈছেগৈ মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিধায়ক দিগন্ত কলিতাও। নিৰ্বাচনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সাব্যস্ত কৰিব ভোটাধিকাৰ। আমি এই মুহূৰ্তত সামগ্ৰিকভাৱে পৰিৱেশটো পোনপটীয়াভাৱে জানিব বিচাৰিম, যিহেতু অসম অলিম্পিক সন্থাৰ এই যি নিৰ্বাচন, এই নিৰ্বাচন বহু আকৰ্ষণীয় হয়। এই মুহূৰ্তত ধীৰাজ হাজৰিকাক আমি ডিব্ৰুগড়ৰ পৰা লাইভত পাইছোঁ। আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ, পৰিৱেশটো জানিব বিচাৰিম। চক এক দীঘলীয়া সময়, প্ৰায় 22 বছৰ ইতিমধ্যে আপুনি উল্লেখ কৰিছে। এই 22 বছৰৰ অন্তত পুনৰ অসম অলিম্পিক সন্থাৰ যি নিৰ্বাচন, সেই নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু ইয়াক লৈ দেখিবলৈ পোৱা গৈছে যে ডিব্ৰুগড় যি ক্ৰীড়া সন্থা আছে তেওঁলোকে যথেষ্ট প্ৰস্তুতি চলাইছে। যিহেতু মাত্ৰ 24 ঘণ্টাতকৈও কম সময় আছে, সেয়েহে এতিয়া এইদৰেই আচলতে য'ত এই নিৰ্বাচন অনুষ্ঠিত হ'ব ডিব্ৰুগড় যি জালান আউটডোৰ ষ্টেডিয়াম, সেই আউটডোৰ ষ্টেডিয়ামত আপোনালোকক দৃশ্য দেখুৱাইছোঁ। যথেষ্ট এক ব্যাপক প্ৰস্তুতি তেওঁলোকে কৰি তুলিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে ইয়াত অনুষ্ঠিত হ'ব এক অনুষ্ঠান, য'ত যিগৰাকী সকলো প্ৰাৰ্থী ইয়াত উপস্থিত থাকিব আৰু তেওঁলোকৰ যিসকল ভোটাধিকাৰ সাব্যস্ত কৰিব তেওঁলোক থাকিব, ক্ৰীড়া সংগঠকসকলে থাকিব। মই প্ৰথমে যি জিলা ক্ৰীড়া সন্থাৰ যি সম্পাদক আছে তেওঁৰ ওচৰলৈ আহিছোঁ। আৰু 24 ঘণ্টাও হাতত সময় নাই, কেনেধৰণৰ প্ৰস্তুতি চলিছে? প্ৰস্তুতি আমি আমাৰ ফালৰ পৰা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি সকলো সদস্যই মিলি পেলাই আমাৰ পূৰ্ণ দমে আমি ইয়াত চেষ্টা চলাইছোঁ, যাতে যিসকল অতিথি আহিছে, সন্মানীয় প্ৰতিনিধিসকল আহিছে, গোটেই অসমৰ পৰা আহিছে, তেওঁলোকক যাতে আমি ভাল এটা আতিথ্য দিব পাৰোঁ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা। আৰু ক'ৰবাত আমি অনুভৱ কৰিছোঁ যে আমি এই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ যথেষ্ট সৌভাগ্যৱান যে এই অনুষ্ঠানটো আমি এইদৰে পাইছোঁ। মোৰ মনত নাই, আৰু বিশেষকৈ ডিব্ৰুগড়ত চাগে মই যিমান দূৰ জানো এনেকুৱা এটা অনুষ্ঠান হোৱা নাই। আৰু সেইকাৰণে এই সুযোগটো আমি পাইছোঁ। আমি গোটেই অসমৰ যিসকল ক্ৰীড়া সংগঠক আছে বা ক্ৰীড়াপ্ৰেমী ৰাইজে আজি আহি উপস্থিত হ'ব, তেওঁলোকক আমি যিমান পাৰোঁ, যি ধৰণে পাৰোঁ, আমি তেওঁলোকক আমাৰ আতিথ্য দিবলৈ আমি প্ৰচেষ্টা চলাইছোঁ। সুদীৰ্ঘ 22 বছৰৰ মূৰত এই নিৰ্বাচন অনুষ্ঠিত হ'ব অসম অলিম্পিক সন্থাৰ। যথেষ্ট এক গুৰুত্বপূৰ্ণ নিৰ্বাচন হিচাপে বিবেচিত হৈছে। ৰাজনৈতিক নেতাৰ পৰা ক্ৰীড়া সংগঠক সকলোৱে ভোটযুদ্ধত নামিব। আপোনালোকে কেনেধৰণে আশা কৰিছে আৰু এই নিৰ্বাচনে কেনেধৰণে প্ৰভাৱ পেলাব? নহয়, আমি এটা কথা আমি আশা কৰিম, ৰাইজে আহিছে ইয়ালৈ, প্ৰতিনিধিসকল ইয়ালৈ আহিছে, তেওঁলোকৰ নিজৰ যি বিভাগত তেওঁলোকে নিজৰ প্ৰতিনিধিত্ব আগবঢ়াইছে, এতিয়া এই সুকলমে হওক, বুজাবুজিৰ মাজেৰে হওক, কথা বতৰাৰ মাজেৰে হওক, কাৰণ সকলোৰে এটা চিন্তা আছে, এটা পৰিকল্পনা আছে। তেওঁলোকে আগন্তুক দিনবিলাকত এই পৰিকল্পনাবিলাকক বাস্তৱিক ৰূপ দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। সেইকাৰণে ইয়াত এইটো কথা কেতিয়াও নহয় যে যদি কালিলৈ কোনোবা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এই বোৰ্ডখনত নাথাকেও তাৰ অৰ্থ এইটো নহয় যে তেওঁ ক্ৰীড়া জগতৰ পৰা আঁতৰি আহিব। তেওঁলোকো থাকিব। সকলোৰে যিটো আপোনাৰ কালেক্টিভ যিটো ৰেছপনচিবিলিটি, সেইটো লৈ আগবাঢ়িব লাগিব। সেইকাৰণে আমি এইটোৱে বিচাৰিছোঁ, পৰিৱেশটো এইকাৰণে ৰচনা কৰিছোঁ যাতে সকলো সদস্যই ইয়াতে আজিৰ দিনটোত, কাইলৈ নিৰ্বাচন আছে, আজিৰ দিনটোত তেওঁলোকে লগ খাওক, নিজৰ যিবিলাক চিন্তাধাৰা এইবিলাক আদান প্ৰদান হওক, আৰু এটা ভাল সুস্থ পৰিৱেশত কাইলৈ নতুন এখন অলিম্পিক সন্থাৰ বোৰ্ড এখন হওক, সেইটো আমি আশা কৰি এই পৰিৱেশটো আমি ৰচনা কৰিবলৈ চেষ্টা কৰিছোঁ। কাইলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'বনে? হয়, কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইতিমধ্যে ডিব্ৰুগড়ত আছেই। তেওঁ বেলেগ কাৰ্যসূচীলৈ তেওঁ ব্যস্ত আছে, তেওঁ আহিব। আৰু আমি আশা ৰাখিছোঁ যে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আমাৰ ইয়াতে উপস্থিত হ'ব, কাৰণ তেওঁ বেডমিণ্টনক ৰিপ্ৰেজেণ্ট কৰিছে।
তেওঁ বেডমিণ্টনক ৰিপ্ৰেজেণ্ট কৰি পেলাই তেওঁ ইয়ালৈ আহি তেওঁ ক্ৰেডেঞ্চিয়েল তেওঁ ইয়ালৈ পঠিয়াইছে আৰু কথাটো এই ধৰণৰ হৈছে আমি আশা কৰিছোঁ এইকাৰণে আশা কৰিছোঁ কাৰণ তেওঁৰ বিভাগৰ যি বিষয়া তেওঁলোকে আহি পেলাই ইয়াত আমাক চায়ো গৈছে আহি পেলাই যে ক'ত কেনেকৈ কি কৰিব লাগিব কাৰণ আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বেলেগ এটা প্ৰট'কল থাকে তো সেই অনুযায়ী আমি এৰেঞ্জো কৰি ৰাখিছোঁ বাকী তেওঁ ব্যস্ত কাৰ্যসূচীৰ মাজত তেওঁ কেনেকৈ এইটো এডজাষ্ট কৰে সেইটো এতিয়ালৈকে আমি গম পোৱা নাই ধীৰাজ হাজৰিকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া হৈছে ডিব্ৰুগড়ৰ পৰিৱেশ খুব আকৰ্ষণীয় হৈ আছে যথেষ্ট প্ৰস্তুতি চলিছে আৰু ইতিমধ্যে এই নিৰ্বাচনক লৈ যথেষ্ট তৎপৰতা পৰিলক্ষিত হৈছে প্ৰত্যেকগৰাকী প্ৰতিদ্বন্দ্বিতাৰ মাজত